নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস 6 এপ্ৰিল দেওবাৰে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত অসম সেনা যোৰহাট মহানগৰ সমিতি গঠনৰ উদ্দেশ্যে এখনি প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত অসম সেনা যোৰহাট মহানগৰ সমিতিখনি গঠনৰ উদ্দেশ্যে এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত অসম সেনা যোৰহাট মহানগৰ সমিতি গঠনৰ উদ্দেশ্যে সাংস্কৃতিক নগৰী যোৰহাট চহৰৰ বালিবাট স্থিত হোটেল গ্ৰেণ্ড পেলেছত অনুষ্ঠিত হয় উক্ত প্ৰতিনিধি সভাখনি সভাত মুখ্য আহ্বায়ক গৌতম দাসে ভোগদৈৰ কাষৰ অবৈধ বেদখল যোৰহাট পৌৰসভা দুৰ্নীতিৰ সন্দৰ্ভত মন্তব্য আগবঢ়ায় অসম ছাত্ৰ সন্থাৰ অন্যতম ভাতৃ সংগঠন অসম সেনাৰ যোৰহাট জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিসমূহ গঠনৰ প্ৰক্ৰিয়া আমাৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু এই প্ৰক্ৰিয়া চলি আহিছে আজি তাৰে অংশস্বৰূপে যোৰহাট নতুন বালিবাটৰ হোটেল গ্ৰেণ্ড প্লেছৰ প্ৰেক্ষাগৃহত অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম সেনাৰ যোৰহাট মহানগৰ সমিতি গঠনৰ এখন ইয়াত সভা অনুষ্ঠিত হৈছে আৰু আগন্তুক দিনত অসম ছাত্ৰ সন্থাৰ দুবাহু শক্তিশালী কৰি অসমৰ জাতীয় জীৱনৰ বিভিন্ন সমস্যাৰাজিৰ লগতে যোৰহাটৰ সমস্যাৰাজিৰ ক্ষেত্ৰত বলিষ্ঠভাৱে মাত মাতিবৰ বাবে যোৰহাট মহানগৰ সমিতিখন কাম কৰি যাব বুলি আমি আশা কৰিছোঁ আজি যিখন ইয়াত সভা অনুষ্ঠিত হ'ব সভাত যিসকলে দায়িত্ব গ্ৰহণ কৰিব সেইসকল বিষয়লৈ আমি আগতীয়াকৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ আশা কৰিছোঁ অনাগত দিনত তেখেতসকলে যোৰহাট মহানগৰ সমিতিৰ লগতে যোৰহাট জিলা সমিতিখন শক্তিশালী কৰি তুলিবৰ কাৰণে নিজৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰি যাব উক্ত প্ৰতিনিধি সভাখনিত উপস্থিত থাকে অসম সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ অসম সেনা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য ঋতুল পাঠক অসম সেনা যোৰহাট জিলাৰ মুখ্য আহ্বায়ক অৰূপ পূজাৰী যোৰহাটৰ বিভিন্ন সামাজিক ক্ষেত্ৰখনত জড়িত থকা পাৰভেজ হুছেইন যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইন যোৰহাট জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ঐনিতম দত্তৰ লগতে নিমাতী পশ্চিম যোৰহাট আৰু তিতাবৰ আঞ্চলিক সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া অসম ছাত্ৰ সন্থাৰ অন্যতম ভাতৃ সংগঠন অসম সেনাৰ আজি যোৰহাট মহানগৰ সমিতিৰ প্ৰতিনিধি সভাত আজি আমাক এই গুৰুত্ব দায়িত্ব পালন কৰে মুখ্য আহ্বায়ক হিচাপে প্ৰথম কথা হ'ল কি আজিৰ প্ৰতিনিধি সভাত আমি কেতবোৰ আমাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যিহেতু আপোনালোকে সকলোৱে জানে যে যোৰহাট নগৰখনৰ বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈ আছে প্ৰথম কথা হ'ল যোৰহাট নগৰত অবাধ বেদখলটো সকলোৱে জানে ভোগদৈৰ দুই কাষে এক অবাধ বেদখল আছে য'ত নেকি বহু সন্দেহযুক্ত লোকে উধৰ পৰা মুধলৈ আজি বসবাস কৰি তেওঁলোকে গৃহ নিৰ্মাণ কৰি আছে যিটো প্ৰশাসনৰ চকুত পৰা নাই দ্বিতীয়তে আছে আমাৰ যিটো টুকুলাই বেদখল সেইটো সকলোৱে জ্ঞাত তৃতীয়তে হৈছে যোৰহাট নগৰৰ এক প্ৰধান সমস্যা জাবৰৰ সমস্যা যিটো আজি তাৰিখত নিষ্কাশনৰ যদিও ব্যৱস্থা কৰা হৈছে সেইটো সম্পূৰ্ণ হৈ উঠা নাই তাৰ বিৰুদ্ধে আমি এক জনমত গঠন কৰিম তৃতীয়টো কথা হ'ল কি একেবাৰে গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে 19টা ৱাৰ্ডতে আজিৰ তাৰিখত যোৰহাট পৌৰসভাই বিশুদ্ধ পানী যোগান ধৰিব নোৱাৰো সেইটো এক ডাঙৰ প্ৰত্যাহ্বান আজি আমাৰ যোৰহাটীয়া ৰাইজৰ কাৰণে গতিকে এই ক্ষেত্ৰত আমি আজি অসম সেনা যোৰহাট মহানগৰ সমিতিয়ে সজোৰে প্ৰতিবাদ কৰিবলৈ আমি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু অনাগত দিনত যোৰহাটৰ ৰাইজৰ বিভিন্ন সা সমস্যাৰ লগত আমি জড়িত হৈ যোৰহাটীয়া ৰাইজৰ হৈ অসম তথা যোৰহাটৰ উন্নতিৰ কাৰণে অসম ছাত্ৰ সন্থা দুবাহু শক্তিশালী কৰিবৰ কাৰণে আমি অসম সেনা যোৰহাট মহানগৰ সমিতিয়ে বদ্ধপৰিকৰ হয় আজি আমাক মুখ্য আহ্বায়ক হিচাপে দায়িত্ব দিয়া হৈছে আৰু আজি আমাৰ সভাত কেন্দ্ৰীয় সমিতিৰ বিজয় শংকৰ বৰদলৈ ডাঙৰীয়া কেন্দ্ৰীয় কাৰ্যনিৰ্বাহী ৰিজুল পাঠক ডাঙৰীয়া আৰু যোৰহাট জিলা সমিতিৰ মুখ্য আহ্বায়ক অৰূপ পূজাৰী ডাঙৰীয়া যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইন ডাঙৰীয়া শিক্ষা সম্পাদক ঐনিতম দত্তকে আদি কৰি আঞ্চলিক সমিতিৰ বহু কেইজন বিষয়ববীয়া আজি ইয়াত উপস্থিত থাকে প্ৰায় 200ৰো অধিক অসম সেনাৰ সতীৰ্থক লগত লৈ এক অন্যতম শক্তিশালী যোৰহাট মহানগৰখনি উক্ত সভাতেই গঠন কৰা হয় উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও